নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চান্দা মাছৰ তৰকাৰী। আৰু চান্দা মাছৰ তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। তৰকাৰীটো আলু বিলাহী আৰু বেঙেনা দি বনাইছোঁ তৰকাৰীটো। আৰু তৰকাৰীটো কেনেদৰে বনাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা হয় এটা লাইকো কৰিব, এটা কমেণ্টো কৰিব। চান্দা মাছৰ তৰকাৰী বনাবৰ কাৰণে মই ইয়াতে চাৰি পিচ চান্দা মাছ ল'লোঁ। আৰু চান্দা মাছখিনি ভালদৰে ধুই ল'লোঁ, চাফা কৰি ল'লোঁ। আৰু মাছৰ পিচকেইটা অলপ ডাঙৰ ডাঙৰি আছে। আৰু ইফালে মাছৰ পৰা ওলাইছে মাছৰ তেল, এই মাছৰ তেলখিনিও ধুই ল'লোঁ। এই তেলখিনি দি মাছখিনি ফ্ৰাই কৰিম। আৰু এইফালে ল'লোঁ এটা বেঙেনা কাটি ল'লোঁ। আৰু দুটা মিডিয়াম সাইজ আলু কাটি ল'লোঁ এনেদৰে ডাঙৰ ডাঙৰকৈ। আৰু ডাঙৰ ডাঙৰকৈ আলু কাটিলে ল'ৰা ছোৱালী ভাল পায়, সিহঁতে খালি আলু লাগে, আলু খাই ভাল পায়। এইফালে দুটা বিলাহী ল'লোঁ কাটি। এতিয়া প্ৰথমতে মাছখিনিত মছলা সানি ল'ম। মছলা সানি মাছখিনি ফ্ৰাই কৰিম। মাছত দি আছোঁ অলপ নিমখ, আৰু ইয়াতে দি আছোঁ অলপ হালধি গুড়ি, অলপ জলকীয়া গুড়ি, আৰু অলপ জলকীয়া গুড়ি দি এতিয়া মছলাখিনি মাছৰ লগত ভালদৰে মিক্স কৰি দিম। এনেদৰে ভালদৰে মিক্স কৰি লৈ আছোঁ মছলা আৰু মাছে। এইফালে গেছত এটা পেন বহাইছোঁ আৰু পেনত দি আছোঁ সৰিয়হৰ তেল। আৰু তেল ইয়াতে অলপকৈ দিম, যিহেতু এইটো মাছৰ পৰা তেল ওলায় আৰু বহুত তেলৰ মাছ হয় এইটো। আৰু মাছৰ তেলখিনি ইয়াতে দি আছোঁ। মাছৰ তেলখিনি দিয়াৰ লগে লগে গলি গৈ আছে আৰু কেনেদৰে চিটিও আছে, বহুতখিনি গলি গ'ল। আৰু এতিয়া দি দিম ইয়াতে মাছখিনি। এনেদৰে পিছ মাছ দি আছোঁ। এনেদৰে মাছৰ তেল দি মাছ ফ্ৰাই কৰিলে এইটো ভাল এটা চেণ্টো আহে আৰু এইটো তৰকাৰীও খাই ভাল লাগে। এতিয়া মাছকেইটা ফ্ৰাই কৰি ল'ম। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। আৰু তেল মই অলপ কমকৈ দিলোঁ, যিহেতু মাছৰ পৰা তেল ওলায়েই। গৰম হৈ গ'ল, তেলত দি আছোঁ এটা পিঁয়াজ পেষ্ট কৰি। আৰু পিঁয়াজখিনি অলপ টাইম ভাজি ল'ম। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ। আৰু ইয়াতে দি আছোঁ অলপ পানী, যিহেতু ইয়াতে মছলা দিওঁ অলপ পানী দি দিম প্ৰথমতে। ইয়াতে দি আছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ দি দিলোঁ। 1 চামুচ আৰু আধা চামুচ দি দিলোঁ। এতিয়া গোটেইখিনি একেলগত ভালদৰে মিক্স কৰি দিম। আৰু ইয়াতে দি আছোঁ সোৱাদ অনুসৰি নিমখ, 1 চামুচ দি দিলোঁ। গোটেইখিনি মছলা ভালদৰে এনেদৰে তেলত ভাজি ল'ম। মছলাখিনি এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে আলু আৰু বেঙেনাখিনি দি দিলোঁ। বিলাহীটো পিছত দিম। এতিয়া আলু আৰু বেঙেনাখিনি মছলাৰ লগত অলপ ঠাই এনেদৰে ভাজি ল'ম। আৰু এইটো চান্দা মাছৰ তৰকাৰী তেনেদৰে আলু বেঙেনা আৰু বিলাহী দি ভাল লাগে খাই মিঠা। আলু আৰু বেঙেনাখিনি এনেদৰে মছলাৰ লগত ভাজি ল'লোঁ অলপ টাইম। আৰু এতিয়া দি আছোঁ ইয়াতে পানী। ইয়াতে অলপ পানী বেছিকৈ দিলোঁ, যিহেতু এইটো তৰকাৰী অলপ জোল জোল ৰাখে। এইখিনি দিলোঁ আৰু নিদিয়াকৈ। আৰু এতিয়া এইখিনি তৰকাৰী এতিয়া উতলাই ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল প্ৰায়, আৰু অলপ ভালদৰে ফ্ৰাই কৰি ল'ম। কিমানখিনি তেল এৰিছে দেখা পাইছে নিশ্চয়, বহুতখিনি। আৰু এই গোটেইখিনি তেল এই তৰকাৰীত দি দিম। এইটো তৰকাৰীৰ টেষ্ট আৰু বেছি হ'ব। আৰু মাছখিনি এনেদৰে ওলটাই দি আছোঁ। আৰু মই দুবাৰমান এনেদৰে ওলটাত কৰি দিছোঁ। গেছৰ ফ্লেমটো মই ল' ফ্লেমত মাছখিনি ফ্ৰাই কৰি দি আছোঁ ভালদৰে। তৰকাৰীটো ধুনীয়াকৈ উতলাইছে, কিমান ধুনীয়া হৈছে। আৰু এতিয়া দি আছে ইয়াতে বিলাহীখিনি ইয়াতে এনেদৰে দি দিলোঁ। আৰু এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিম। দেখা পাইছে মাছৰ তেলে এনেদৰে ঢালি দিলোঁ। গোটেইখিনি দি আছোঁ তেলখিনি। আৰু এবাৰ লৰাই দি আছোঁ।
এবাৰ এনেদৰে বনাবচোন চান্দা মাছ দি আলু বিলাহী আৰু বেঙেনা দি সব তৰকাৰী খাই বহুত ভাল লাগে আৰু এতিয়া তৰকাৰীটো 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম আহিলো 10 মিনিট পিছত তৰকাৰীটো হৈ গ'ল প্ৰায় এবাৰ লৰাইও দিলো এইখিনি জোল ৰাখিমেই অলপ জোল ৰাখিম আজি তৰকাৰীটো কিমান ধুনীয়া হৈছে আৰু ঠাণ্ডা হ'লেহে তৰকাৰীটো আৰু অলপ গন হ'ব আৰু ওপৰতে তেলো উঠি আহিব ঠাণ্ডা হ'লে কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ লৈ আহিম থ্যাংক ইউ